এভৰিৱান কি খবৰ সকলো বহুত বেছি ভাল থাকে নতুন এটা ভিডিও এই ভিডিওটো আমি আলোচনা কৰিব বিচাৰিছো অসম পুলিচৰ ৰিজাল্টৰ সমূহৰ বিষয় লৈ বা ৰিজাল্ট কেতিয়া দিব বা কেতিয়া আহিব তাৰ বিষয় লৈ ধৰি লওক তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো এতিয়া তাৰ আগতে তোমালোকৰ দুটামান কথা কৈলো আমাৰ সিএম স্যাৰ মৰমৰ মামা তো মামাই কি ক'লে ধৰি লওক আমাৰ দেৰগান গৈছিলে দেৰগান যোৱাৰ পিছত সংবাদ মাধ্যমৰ আগত কিছুমান কথা ক'লে যে অসম আৰক্ষী বিষয় লৈ বা অসম আৰক্ষী কেনেকৈ আগন্তুক কাৰ্য কৰিব ধৰি লওক কামবিলাক কৰিব সেইখিনি বিষয় লৈ সেইবিলাক বিষয় লৈ সংবাদ মাধ্যমৰ আগত ক'লে তাৰ উপৰি কিছুমান গুৰুত্বপূৰ্ণ কথা যেনেকৈ অসমৰ আৰক্ষীৰ ধৰি লওক নতুন ভেকেঞ্চি কেতিয়া ওলাব বা যিখিনি আছে সেইখিনি কেতিয়া মানে ৰিক্ৰুটমেণ্ট হ'ব প্ৰথমতে এটা ক্লিপটো দেখাই ল'ব বিচাৰিছোঁ তাৰপিছত তোমালোকৰ লগত কথা পাতি আছোঁ এই পৰিকল্পনাবিলাকে মই আপোনালোকক যিখিনি কথা পাতিলোঁ যে কেছৰ কনভিকশ্যন যাতে বাঢ়ে আমি যাতে ভাল কৰি ইনভেষ্টিগেট কৰিব পাৰোঁ পুলিচৰ যিমানবিলাক জনমুখী কাম সাৰ্টিফিকেট ভেৰিফিকেশ্যন এইবিলাক যাতে তৎপৰ কৰি দিব পাৰে পুলিচৰ নিযুক্তি যাতে নিয়মীয়াকৈ হয় এই গোটেই কথাবোৰে আলোচনা কৰা হৈছে ছেপ্টেম্বৰত আগতে আৰক্ষীৰ নিযুক্তিও হয় আৰু ছেপ্টেম্বৰত নতুন এডভাৰটাইজো ওলায় আমাৰ গোটেই কনচেপ্টটোৱে হ'ল যে অসম আৰক্ষীত কোনো খালী পথ থাকিব নালাগে এতিয়া আমি এটা কথা গম পালো সিএম ছাৰে ক'লে যে ছেপ্টেম্বৰ আগতে এটা নিযুক্তি হ'ব নিযুক্তিখিনি হ'ব আৰু ধৰি লওক ছেপ্টেম্বৰ ধৰি লওক নতুন পদৰ মুকলি হ'ব বা নতুন ভেকেঞ্চি ওলাব তো এতিয়া এটা কথা হ'ল কি আমাৰ ছেপ্টেম্বৰ মাহলৈ যে এপইণ্টমেণ্টখিনি ছেপ্টেম্বৰ মাহত দিব নেকি তেনেকুৱা কিমান কুৱেশ্যন আছে ধৰি লওক কোনোবাই ধৰি লওক কৈছে বা সুধিছে বা ফোন কৰিছে যে ছাৰে যে ক'লে ছেপ্টেম্বৰ মাহত দিব নেকি আমাৰ ধৰি লওক এপইণ্টমেণ্টবিলাক তো সেনেকুৱা কোনো কথা নহয় যে ছেপ্টেম্বৰ মাহলৈ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব মানে যিটো আমাৰ যি চলি আছে বৰ্তমান আমাৰ ভাইভাৰ টেষ্ট দি পেলাই ৰিজাল্টৰ কাৰণে অপেক্ষা কৰিছিল ছেপ্টেম্বৰ মাহলৈ গোটেইখিনি কমপ্লিট হ'ব তোমালোকে চিন্তা কৰিব নালাগে ছাৰে যেনেকৈ কৈছে ধৰি লওক ছেপ্টেম্বৰ মাহলৈ হ'ব তাৰ কাৰণে ছেপ্টেম্বৰ মাহলৈ ৰখিব নালাগে তাৰ আগতেই হ'ব মানে তেতিয়াহ'লে ধৰি লওক এতিয়া আমাৰ মে' মাহ চলি আছে মে' আৰু জুন আৰু জুলাই আগষ্ট 3টা মাহ আছে জুন জুলাই আগষ্ট এই আগষ্ট 3টা মাহৰ ভিতৰতে তোমালোকে ৰিজাল্টখিনিও পাবা আৰু এপইণ্টমেণ্টো পাবা খুব গোটেইখিনি যাব লাগিব আৰু এটা কথা তাতে কি হয় এডিআৰইখিনি বা বাকী বিভিন্ন ধৰণৰ কিছুমান পোষ্ট আছে সেইদিনাখনো ছাৰে ক'লে সেইখিনিবিলাকৰ আমাৰ যি ভাইভাৰ টেষ্ট আছে স্কিল টেষ্টবিলাক আৰম্ভ হৈ আছে এটা মোৰ মতেদি এটা কথা কি হ'ব পাৰে ধৰি লওক গোটেই যিমানবিলাক প্ৰক্ৰিয়া আছে অসম পুলিচৰ হওক এডিআৰই হওক বাকী প্ৰচেছিং হৈ আছে বা স্কিল টেষ্ট কৰি আছে তো সেই ভিতৰৰ লগত একেলগে চাগে একেলগে ধৰি লওক এপইণ্টমেণ্টটো দি দিব তো তাৰপিছত নেক্সট চাগে আৰু তাৰপিছত নেক্সট ভেকেঞ্চি আৰু তেতিয়া চাগে ঘোষণা কৰিব চাগে কেতিয়া আহিব বা কি হ'ব আগন্তুক ধৰি লওক 2026 চনত যি আহিবলগীয়া পোষ্ট আছে বা এই প্ৰচেছতে ওলাব 26ত যাতে ৰিক্ৰুইটমেণ্টবিলাক হ'ব পাৰে তেনেকুৱা কিছুমান প্ৰচেছ হ'ব পাৰে তো মোৰ মতেদি তাৰপিছতে এতিয়া বৰ্তমান আমি এটা কথা জানিব পাৰোঁ ধৰি লওক আজি মে' মাহৰ ধৰি লওক 22 তাৰিখ হ'ল আজিৰ পৰা নেক্সট কি হ'ব জুনৰ ভিতৰত হয়তো ৰিজাল্টসমূহ মুকলি হ'ব পাৰে মুকলি হৈ যাব পাৰে ৰিজাল্টসমূহ জুলাইত বা আগষ্টত প্ৰচেছিং হ'ব ধৰি লওক কেতিয়া এপইণ্টমেণ্ট দিয়ে কি হয় সেইখিনি কথা কিন্তু ধৰি লওক ছেপ্টেম্বৰ মাহলৈকে নাথাকে ছাৰে যেনেকৈ ক'লে ছেপ্টেম্বৰ মাহলৈকে কোনো কাৰণে নাথাকিব ছেপ্টেম্বৰ আগতে ৰিজাল্টখিনি সকলোৱে পাব ভিডিঅ'টোৰ ইমানেই আছিলে থেংক ইউ ছ' মাছ আৰু ভিডিঅ'টোৰ মই তোমালোকক এটা লিংক দিম ধৰি লওক তোমালোকৰ হোৱাটছআপ গ্ৰুপত কোনোবা যদি এড হ'ব বিচাৰে তোমালোকে হোৱাটছআপ গ্ৰুপত এড হ'ব পাৰা আৰু তোমালোকে টেলিগ্ৰাম গ্ৰুপতো তোমালোকে এড হৈ ল'ব পাৰা তেতিয়া কিবা ইনফৰ্মেটিভ থাকিলে প্ৰথমতে তোমাৰ লগত মই তেনেকৈ শ্বেয়াৰ কৰিব পাৰোঁ ঠিক আছে ভিডিঅ'টো ইমানেই আছিলে থেংক ইউ ছ' মাছ আজিলৈ আহিছোঁ বাই বাই